অসমত অসমীয়া কোন ইতিমধ্যে বিষয়টোক লৈ বিভিন্ন ধৰণৰ আলোচনা তৰ্ক বিতৰ্ক চলি অহা দেখিবলৈ পোৱা গৈছে আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে মন্তব্য আগবঢ়াইছে তেখেতে কালিৰ দিনটোত কৈছে যে অসমীয়া সম্পৰ্কত দুটা সংজ্ঞা আছে তাৰে এটা সংজ্ঞা অনুসৰি সাধাৰণ সংজ্ঞাটো অনুসৰি যে অসমত যে জন্ম লৈছে বা অসমৰ ভাষা সংস্কৃতি যে আদৰি লৈছে তেওঁ হৈছে সাধাৰণভাৱে এগৰাকী অসমীয়া তেখেতে এটা উদাহৰণ দাঙি ধৰি কৈছে যে এগৰাকী বঙালী লোক অসমলৈ আহিছে আৰু তেখেতে অসমত বছৰ বছৰ ধৰি দশক ধৰি তেওঁলোকে বসবাস কৰি আহিছে আৰু তেওঁলোকৰ নাতিপুতি বা তেওঁলোকৰ বংশধৰসকলে হ'ব অসমৰ অসমীয়া আৰু আনফালে আন এটা সংজ্ঞা তেখেতে দাঙি ধৰি কৈছে যে অসম চুক্তিৰ 6 নং দফা অনুসৰি যে 1951 চনৰ পূৰ্বে অসমত যিসকল আছিল অসমত যিসকলকে জন্ম লাভ কৰিছে তেওঁলোকৰ নাতি পৰিণতি সকলে অসমত হ'ব অসমীয়া অৰ্থাৎ অসমীয়া কোন এখন ৰাজ্যৰ ভিতৰত থকা এটা নিৰ্দিষ্ট সমুদায়ক সংজ্ঞায়িত কৰিবৰ বাবে দুটা পৃথক সংজ্ঞা তেওঁ দাঙি ধৰা পৰিলক্ষিত হ'ল আৰু বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য আগবঢ়াইছে বুলি কালিৰ দিনটোত উল্লেখ কৰিছে লগতে তেওঁ আৰু এটা কথা উল্লেখ কৰিছে যে পূৰ্বে কৈছো যে অসমত এটা নিৰ্দিষ্ট ভূখণ্ডৰ ভিতৰত থকা এটা নিৰ্দিষ্ট সমুদায়ক আসলতে সংজ্ঞায়িত কৰিব বিচৰা হৈছে কিন্তু তাতো তেখেতে কিছুমান আসলতে শৰ্ত সাপেক্ষে তেখেতে এই সংজ্ঞা আগবঢ়োৱা পৰিলক্ষিত হৈছে কৈছে যে বৰাক উপত্যকাত এনে সংজ্ঞা নচলিব যি দুই সংজ্ঞাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে এই দুই সংজ্ঞা বৰাক উপত্যকাৰ ক্ষেত্ৰত নচলে আৰু আনফালে অসম চুক্তিৰ 6 নং দফা অনুসৰি যি কোৱা হৈছে যে 1951 চনত যি জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ নাতি পৰিণতি বা তেওঁলোকৰ বংশধৰসকলে অসমৰ অসমীয়া হ'ব কিন্তু এই ক্ষেত্ৰতো আছে কিছু আসলতে শৰ্ত হিয়া হৈছে যে পৌৰসভাৰ এলেকাত এই 1951 চনৰ নিয়ম নচলে গাঁও অঞ্চলৰ এলেকাত এই নিয়ম চলিব অৰ্থাৎ কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াক লৈ যি সংজ্ঞা আগবঢ়ালে এই সংজ্ঞাৰ পৰা এতিয়া অসমবাসী স্পষ্ট হ'বনে নহয় সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব পাৰিব কমেণ্টত আপোনালোকে জনাওক মুখ্যমন্ত্ৰী এই অসমীয়া সংজ্ঞা সন্দৰ্ভত আপুনি স্পষ্ট হ'ল নে নহল অসমীয়াৰ সংজ্ঞা দুটা সাধাৰণতে অসমীয়া বুলি ক'লে এটা সংজ্ঞা যে অসমীয়াত যোনে জন্ম লৈছে ভাষা সংস্কৃতিক আদৰি লৈছে তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ অসমীয়া মানে 1951 চন আসুৱে এটোৱে মানে যে ক্লজ 6 ৰ কাৰণে অসমীয়া 1951 আৰু জেনেৰেল আজি বঙালী মানুহ এজন ইয়াত আহিলে মাৰোৱাৰী মানুহ এজন ইয়াত আহিলে ইয়াতে জন্মিলে ইয়াতে ল'ৰা ছোৱালী 3টা 4টা অহা 200 বছৰ অসমত থাকিব অহা 500 বছৰ অসমীয়াত থাকিব তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে 1951 চনত জন্মগ্ৰহণ কৰা মানুহে অসমীয়া তাত আপোনালোকে ৰিকমেন্ডেশনখন পঢ়িলে গম পাব অসমখনক বিপ্লৱ শৰ্মা কমিটিয়ে দুটা ভাগত ভাগ কৰিছে এটা ভাগত 51 চলিব এটা ভাগত 51 নচলে বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে পৌৰসভাত 51 নচলে গাঁৱত 51 চলিব গতিকে প্ৰতিবেদনখন আপোনালোকে পঢ়িলে দুটা সংজ্ঞা আপোনালোকৰ সন্মুখলৈকে আহিব যে অসমীয়া অসম চুক্তিৰ অসমীয়া এটা বেলেগ ডেফিনেশন আৰু জেনেৰেল অসমীয়া বুলি ক'লে এটা বেলেগ ডেফিনেশন কিন্তু আমি আসুক এটা কথা বুজাই দিছো যে বৰাক উপত্যকাত ইয়াক হাঙুৰিব নালাগে so Barak Valley will be excluded from the definition of Assamese